যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰি জিএমচিএইচত এবাৰ এটা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। চিকিৎসক আৰু ৰোগীৰ আত্মীয়ৰ মাজত সংঘাত হৈছে। কৰ্তব্যৰত চিকিৎসকক বাধা দিয়াৰ অভিযোগত ৫ যুৱকক আটক কৰিছে আৰক্ষীয়ে। ইতিমধ্যে ভঙাগড় আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ৫ যুৱকক আটক কৰিছে। দেওবাৰে মহানগৰীৰ সোণচালিত হৈছিল এক দুৰ্ঘটনা। এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছিল দুজনকৈ যুৱক। জিএমচিএইচত মৃত্যু ঘটিছিল দুৰ্ঘটনাত আহত এই চাংমা নামৰ যুৱকজনৰ। চিকিৎসকৰ গাফিলতিৰ বাবে যুৱকজনৰ মৃত্যুৰ অভিযোগ তুলিছে পৰিয়ালে। এই ঘটনাক কেন্দ্ৰ কৰি জিএমচিএইচ চৌহদৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। কৰ্তব্যৰত চিকিৎসকক বাধা দিয়াৰ অভিযোগত ৫ যুৱকক আৰক্ষীয়ে ইতিমধ্যেই আটক কৰিছে। চিকিৎসক আৰু ৰোগীৰ আত্মীয় উভয় পক্ষই ভঙাগড় থানাত ইতিমধ্যে এজাহাৰ দাখিল কৰিছে। আমি জনাইছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ, যিটো সময়ত এগৰাকী চিকিৎসকৰ মৃত্যুক কেন্দ্ৰ কৰি গোটেই দেশজুৰি প্ৰতিক্ৰিয়া অব্যাহত আছে। তেনেকুৱা এটা সময়তেই জিএমচিএইচৰ পৰা খবৰ আহিছে এগৰাকী ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি এইবাৰ জিএমচিএইচত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। চিকিৎসক আৰু ৰোগীৰ আত্মীয়ৰ মাজত সংঘাতৰ খবৰ এই মুহূৰ্তত আমি লাভ কৰিছোঁ। কৰ্তব্যৰত চিকিৎসকক বাধা দিয়াৰ অভিযোগত ৫জনকৈ যুৱকক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে। ভঙাগড় আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ইতিমধ্যে ৫জনকৈ যুৱকক আটক কৰিছে। দেওবাৰে মহানগৰীৰ সোণচালিত এটা দুৰ্ঘটনা সংঘটিত হৈছিল, যিটো দুৰ্ঘটনাত গুৰুতৰভাৱে দুজনকৈ যুৱক আহত হৈছিল আৰু তাৰে এজন যুৱকৰ জিএমচিএইচত মৃত্যু ঘটিছে। সেই যুৱকজনৰ নাম হৈছে এ চাংমা। এই যুৱকজনৰ মৃত্যুৰ পাছতে পৰিয়ালৰ লোকে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে জিএমচিএইচত আৰু তেওঁলোকৰ অভিযোগ যে চিকিৎসকৰ গাফিলতিৰ বাবেই এই যুৱকজনৰ মৃত্যু হৈছে। আমি দৃশ্য এই মুহূৰ্তত দেখুৱাইছোঁ। লগতে আমাৰ সতীৰ্থ সাংবাদিক চম্পক বৰ্তমান জিএমচিএইচৰ পৰা লাইভত আছে। আমি চম্পকৰ ওচৰলৈ এই মুহূৰ্তত যাবলৈ বিচাৰিছোঁ। চম্পক, আপোনাৰ ওচৰলৈ আহিছোঁ। বৰ্তমান সময়ত জিএমচিএইচৰ একজেক্ট পৰিস্থিতিটো কি? আৰু যিহেতু আমি খবৰ লাভ কৰিছোঁ যে ৫জনকৈ যুৱকক আৰক্ষীয়ে আটক কৰিছে, বৰ্তমান পৰিস্থিতি খাম কাটিছেনে নাই আৰু তেওঁলোকৰ অভিযোগৰ ভিত্তি কি? চম্পক। হয় মানস, এটা কথা ক'ব লাগিব যে দেওবাৰৰ নিশা মহানগৰীৰ সোণচালিত সংঘটিত হৈছিল এটা ভয়ংকৰ পথ দুৰ্ঘটনা। আৰু সেই দুৰ্ঘটনাটো সংঘটিত হৈছিল এখন বালিভৰ্তি ডাম্পাৰ আৰু এখন বুলেটৰ মাজত। আৰু যি দুজন বুলেট চালক আছিল তেওঁলোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল আৰু সংকটজনক অৱস্থাত তেওঁলোকক ভৰ্তি কৰোৱা হৈছিল জিএমচিৰ জৰুৰীকালীন বিভাগত। আৰু সেই জিএমচিৰ জৰুৰীকালীন বিভাগত জিএমচিএইচৰ জৰুৰীকালীন বিভাগত ভৰ্তি হৈ থকাৰ পিছতে প্ৰায় পুৱতি নিশা এটা পৰিয়ালবৰ্গলৈ খবৰ গৈছিল যে মৃত্যু হৈছে যিজন বুলেট চালক, সেই বুলেট চালক অৰ্থাৎ চাংমাই নামৰ যিজন যুৱকৰ নাম ইতিমধ্যে উল্লেখ কৰা হৈছে, সেই যুৱকজনৰ মৃত্যু হৈছে। আৰু সেই যুৱকজনৰ মৃত্যুৰ পাছতে এক প্ৰকাৰ শোকস্তব্ধ হৈ পৰিল সমগ্ৰ পৰিৱেশটো। আৰু পৰিয়ালৰ লোকে খঙত ভাগি পৰি পেলাই, তেওঁলোক শোকত ভাগি পৰি পেলাই আৰু তেওঁ যিসমূহ বন্ধুবৰ্গ আছিল সেই চাংমাই নামৰ মৃত যুৱকজনৰ, সেই বন্ধুবৰ্গই যিসমূহ ইয়াত কৰ্মৰত চিকিৎসক, সেই কৰ্মৰত চিকিৎসকসকলৰ মাজত এক বাক বিতণ্ডাৰ সৃষ্টি হ'ল। অৰ্থাৎ কেনেধৰণে মৃত্যু হ'বলৈ পালে যুৱকজনৰ, বা তেওঁলোকে কিয় পৰিয়ালবৰ্গক খবৰটো জনোৱা নাছিল জিএমচিৰ কৰ্তৃপক্ষই, জিএমচিএইচৰ কৰ্তৃপক্ষই, সেই কথা তেওঁলোকক সেই প্ৰশ্ন সোধা পোছাৰ মাজতে এক বাক বিতণ্ডাৰ সৃষ্টি হয়। আৰু বাক বিতণ্ডাত আমি দেখুৱাইছোঁ ইতিমধ্যে ND24 দৰ্শকসকলক যে গতিয়াগতি পৰ্যন্ত সৃষ্টি হৈছে সেই যি চিকিৎসকসকল কৰ্মৰত আৰু সেই কৰ্মৰত চিকিৎসকসকলৰ পৰিয়ালবৰ্গৰ মাজত। তাৰ পাছতে সম্পূৰ্ণ ঘটনাটোত তেওঁলোক এই যি সমীপতে থকা ভঙাগড় আৰক্ষী, সেই ভঙাগড় আৰক্ষীৰ এটা আৰক্ষীৰ দল গৈ উপস্থিত হৈ গোটেই যিটো উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল সেই উত্তপ্ত পৰিস্থিতিটো খাম কটায়। আৰু খাম কটোৱাৰ পাছতেই মেডিকেল কলেজৰ যি কৰ্মৰত চিকিৎসকসকল আছিল সেই চিকিৎসকসকলে ঘটনাটোৰ সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰে ভঙাগড় থানাত। আৰু সেই এজাহাৰৰ ভিত্তিৰেই ৬জনকৈ যুৱকক আটক কৰিছিল বুলি আৰক্ষীয়ে জানিব পৰা গৈছে। আৰু অভিযোগজনক কথাটো হ'ল তেওঁলোকৰ অভিযোগটো কি যে কি কাৰণে তেওঁলোকে চিকিৎসকৰ ওপৰত আঙুলি টোৱাইছে? তেওঁলোকৰ অভিযোগটো কি? হয় হয় মানস, সেইটোৱে কৈছোঁ যে পৰিয়ালৰ লোকৰ এটাই অভিযোগ যে কেনেকৈ যুৱকজন মৃত্যু হ'বলৈ পালে। অৰ্থাৎ যেতিয়া জৰুৰীকালীন বিভাগত তেওঁক ভৰ্তি কৰোৱা হৈছিল, এটা কথা কৈছিল যে তেওঁ এতিয়া সংকটমুক্ত হৈছে। তাৰ পাছতে পৰিয়ালবৰ্গ ঘৰলৈ উভতি গৈছিল। যিহেতু মই কৈছোঁৱে যে শিলপুখুৰীত ঘৰ, সেই পৰিয়ালটোৰ যিটো পৰিয়ালৰ চাংমাই নামৰ যুৱকজন মৃত্যু হৈছে। আৰু তেওঁলোকে যেতিয়া এই যিজন যুৱকৰ মৃত্যু হ'ল চাংমাই নামৰ যুৱকজনৰ, সেই খবৰটো কিন্তু পৰিয়ালৰ লোকক জনোৱা নাছিল। অৰ্থাৎ পুৱতি নিশা মৃত্যু হৈছে, কিন্তু 6মান বা 5মান বজাতহে খবৰটো জনাইছিল পৰিয়ালক। আৰু পৰিয়ালৰ
খং সেইটোৱে আছিল যে কিয় আমাক জনোৱা নহ'ল, কিয় সংকটমুক্ত বুলি কৈ যুৱকজন মৃত্যু হ'বলৈ পালে। সেই সকলোবোৰ প্ৰশ্ন লৈ পেলাই তেওঁ চিকিৎসকসকলৰ লগত বাক বিতণ্ডাত লিপ্ত হ'ল। আৰু মই এটা কথা যিটো ক'বলৈ গৈ আছিলোঁ যে 6জনকৈ লোকক যি গ্ৰেপ্তাৰ কৰা হৈছিল তাৰে এজন আৰক্ষীৰ মাজৰ পৰা পলাই গ'ল বুলি ইয়াৰ যিখন চিকিৎসক কৰ্মৰত চিকিৎসকসকলে তেওঁলোকে ক'ব বিচাৰিছে। আৰু আমি ইতিমধ্যে এতিয়াও GMCৰ বাকৰিতে আছোঁ, আমি কথা পাতিব বিচাৰিছোঁ অধ্যক্ষৰ লগত। আৰু সকলোৰে কথাৰ পৰা এটা কথা গম পোৱা গৈছে যে পৰিয়ালৰ লোকসকল শোকত ভাগি পৰি পেলাই এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি কৰিলে। আৰু ডক্টৰ যিসকল কৰ্মৰত চিকিৎসক তেওঁলোকক আঙুলি টোৱালে আৰু তেওঁলোকক বিভিন্ন ধৰণৰ প্ৰশ্ন সুধিলে যিসমূহ প্ৰশ্নৰ উত্তৰ প্ৰকৃততে নাছিল সেই চিকিৎসকসকলৰ ওচৰত। মানস, এতিয়া চিকিৎসকৰ তৰফৰ পৰা কি কৈছে? যুৱকজনৰ মৃত্যুৰ কাৰণটো স্বাভাৱিকতে তেওঁলোকে এইটো গাফিলতি বুলি মানি নলয়, তেওঁলোকৰ ভাষ্য কি চম্পক? হয়, মই কৈছোঁৱে যে যিটো দুৰ্ঘটনা সংঘটিত হৈছিল সেই চোনচালিৰ দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল, যিহেতু ভিজুৱেল দেখুওৱা হৈছে তেওঁলোকে হয়তো হেলমেটো সেই সময়ত পৰিধান কৰি থকা নাছিল। আৰু তেওঁলোক সংকটজনক অৱস্থাত কৈছোঁৱে জৰুৰীকালীন বিভাগত ভৰ্তি কৰোৱা হৈছিল। আৰু জৰুৰীকালীন বিভাগত ভৰ্তি কৰোৱাৰ পাছত তেওঁলোকক সংকটমুক্ত বুলি যদিও চিকিৎসকে কৈছিল, তেওঁলোক কিমান দূৰ সংকটমুক্ত আছিল সেই কথা এতিয়া ক'ব পৰা নাযায়। আৰু তেওঁলোকৰ মৃত্যুৰ পাছতহে পৰিয়ালৰ লোকে তেওঁলোকক এইটো প্ৰশ্ন কৰিছে যে প্ৰকৃততে কি ঘটনাৰ ফলত তেওঁলোক মৃত্যু হ'বলৈ পালে। কিন্তু মই সেইটোৱে কৈছোঁৱে যে দুৰ্ঘটনাত তেওঁলোক গুৰুতৰভাৱে আহত হৈছিল, অৰ্থাৎ সেইটোৱেই কাৰণ হ'ব পাৰে। আৰু তেওঁলোক মৃত্যু হোৱাৰ পাছতে এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল GMCHৰ ভিতৰচোৱাত। চমুকৈ জানিম এতিয়া কি হৈ আছে তাতে? এতিয়া খাম কাটিছে পৰিস্থিতি আৰু তেওঁলোকে কিবা ক্ষয় ক্ষতি কৰিছে নেকি? হয়, এতিয়া নাই, তেনেকুৱা একো কোনো ধৰণৰ সংবাদ এতিয়ালৈকে পোৱা নাই। যদিও এটা কথা ক'ব পাৰি যে দুই পক্ষই কিন্তু দুয়োটা পক্ষৰ ওপৰতেই এজাহাৰ দাখিল কৰিছে ভঙাগড় থানাত। আৰু সেই ভঙাগড় থানাৰ আৰক্ষীয়ে এতিয়া সমগ্ৰ বিষয়টো কি তদন্ত আগবঢ়ায় বা কেনেধৰণে গোটেই তদন্তৰ বিষয়বস্তুটো চাই ইতিমধ্যে কৈছোৱে যে 5জন যুৱকক এতিয়া আটক কৰি ৰখা হৈছে, এজন যুৱক পলাই গৈছে। গতিকে সমগ্ৰ ঘটনাটো ইয়াৰ পাছতহে বুজি পোৱা যাব। আমি ইতিমধ্যে অধীক্ষকজনৰ বাইট ল'বৰ কাৰণে GMCHৰ বাকৰিত আছোঁ। আৰু সেই অধীক্ষকজনৰ বাইট বা মন্তব্যৰ পাছতহে এই গোটেই পৰিৱেশটোত কেনেকুৱা ধৰণৰ হয় সেই কথা বুজি পোৱা। আপুনি খবৰ ৰাখক সম্পদ, পৰৱৰ্তী সময়ত পুনৰ আপোনাৰ ওচৰলৈ যাম। এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক পোনপটীয়া সম্প্ৰচাৰত সহযোগ কৰাৰ বাবে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।